हेलो फ्रेंड्स এইবোৰ দেখিছেনে পিয়ালি পালেং ঘৰতে মই ৰুই থৈছিলোঁ ডাঙৰ ডাঙৰ হ'ল সকলোলৈ নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আহকচোন আজি এয়া পিয়ালি পালেং আৰু কি শাক বুটলো চাওঁ আহক পিয়ালি পালেং বুটলি লৈছোঁ আৰু এয়া পননুৱা আছে ইমান পননুৱা ওলাইছে নহয় পননুৱা অলপ মই ছিঙি লৈছোঁ আহকচোন কি শাক পালোঁ চাওঁ এয়া পননুৱা ল'লোঁ ঢেকীয়াও এডালো পালোঁ দেই আৰু এয়া খুতৰা পালোঁ আৰু এয়া পিয়ালি পালেং খুতৰাও অৱশ্যে কেইডালমানহে পালোঁ এইটো সময়ত যে পালোঁ আৰু এই বহুত নহয়নে বাৰু এইখিনি মই এতিয়া চাফা কৰি লৈছোঁ ভালকৈ চাফা কৰি ধুই মেলি কাটি ল'লোঁ এইখিনিৰ লগত বনাবলৈ মই পুঠি মাছ লৈছোঁ এয়া পুঠি মাছ ডাঙৰ ডাঙৰ পুঠি মাছ এইখিনি বনাবলৈ বিলাহী লৈছোঁ দুটা জলকীয়া লৈছোঁ পিঁয়াজ লৈছোঁ আৰু নহৰু লৈছোঁ মাছখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম গৰম তেলত মই অকণমান নিমখ দি দিছোঁ যাতে মাছখিনি ইয়াত লাগি নধৰিব মাছত মই হালধি সানি লোৱা নাই কাৰণ হালধি যদি সানি লওঁ নহয় তেলখিনি বেছি সোনকালে জ্বলি যোৱা যেন লাগে মাছখিনি মোৰ ফ্ৰাই কৰা হৈ গৈছে একেখিনি তেলতে মই পিঁয়াজ দি দিছোঁ তেল একেবাৰে কম দিয়া হৈছে আৰু জলকীয়াকেইটাও মই ফালি দি দিছোঁ নিমখ সোৱাদ অনুসৰি দিছোঁ আৰু হালধি দিছোঁ এতিয়া মই বিলাহীখিনি দি দিছোঁ বিলাহীখিনি প্ৰথমতে দি দিছোঁ কাৰণ অকণমান সিজাই ল'ম মই বিলাহীখিনি বিলাহীখিনি অকণমান সিজাৰ পিছতহে বাকী শাকখিনি মই দি দিছোঁ এইখিনিতে মই এতিয়া নহৰু দি দিছোঁ বাকী আৰু একো মছলা মই ইয়াত ব্যৱহাৰ নকৰোঁ মছলা ব্যৱহাৰ কৰিলে হয়তো শাকত থকা যিখিনি ভিটামিন থাকে সেইবিলাক হয়তো নাইকিয়া হৈ যায় এতিয়া মাছখিনি দি দিছোঁ
এয়া পানী দি দিছোঁ পানী মই যিমানখিনি জোল মোৰ প্ৰয়োজন মই সিমানখিনি পানী দি দিছোঁ আৰু এতিয়া ভালদৰে ঢাকন মাৰি উতলিবলৈ দিম এয়া মোৰ তৰকাৰী হৈ গৈছে দেখিছেনে কিমান ধুনীয়া হৈছে আপোনালোকে এনেকৈ খায় নে নাখায় কমেণ্ট কৰি জনাবচোন ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকল নতুনকৈ মোৰ ভিডিঅ'বিলাক চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ